ছয়গাঁৱৰ পানটানৰ এটা ব্যতিক্ৰমী শিশু ঘোঁৰাৰে অহা যোৱা কৰে বিদ্যালয়লৈ। সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল শিশুটি। ঘোঁৰাত উঠি স্কুললৈ যায় যুৱৰাজ। সামাজিক মাধ্যমত ভাইৰেল দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ অসম মেঘালয় সীমান্তৱৰ্তী গাঁও বৰবাক্ৰাৰ যুৱৰাজ ৰাভা। যুৱৰাজ ৰাভা ছয়গাঁও শিক্ষাখণ্ডৰ অন্তৰ্গত দক্ষিণ পানটান জনজাতীয় মধ্য ইংৰাজী বিদ্যালয়ৰ ৩য় শ্ৰেণীৰ ছাত্ৰ। বৰবাক্ৰা গাঁৱৰ যুৱৰাজ ৰাভা নামৰ শিশুটোৱে যোৱা ২০২৪ বৰ্ষৰ পৰা বিদ্যালয়লৈ অহা যোৱা কৰে ঘোঁৰাৰে। শিশুটিৰ ব্যতিক্ৰমী যাতায়াতক লৈ এতিয়া সামাজিক মাধ্যমত ব্যাপকভাৱে চৰ্চিত হৈ পৰিছে। শিশুটিয়ে ঘোঁৰাৰে বিদ্যালয়লৈ অহা যোৱা কৰা দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে বিদ্যালয়খনত গৈ শিশুগৰাকীক লগ কৰিবলৈ বিভিন্ন লোকৰ লাগিছে হেতা ওপৰা। শিশুটোৰ এই পাৰদৰ্শিতাত উৎফুল্লিত হৈ পৰিছে বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীসকল। পাহাৰীয়া গাঁৱৰ সন্তান যুৱৰাজ ৰাভা নামৰ শিশুটোৱে যাতায়াতৰ কোনো সুবিধা নোহোৱা বাবে প্ৰতিদিনে ঘোঁৰাৰে অহা যোৱা কৰে। ছাত্ৰজনৰ এনে পাৰদৰ্শিতাত সহপাঠীসকলৰ মাজতো ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে। নিউজ ডেস্ক DN24 নিউজ। আঞ্চলিক হৈ থকা দক্ষিণ পানটান জনজাতীয় মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষক। প্ৰথমতে আপোনালোকক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে সুদূৰ ছয়গাঁৱৰ পৰা আহি আমাৰ যি ভিতৰুৱা অঞ্চলত আহি কেনে আমাৰ স্কুলৰ পৰা এজন ল'ৰা ভাইৰেল হোৱা বুলি আপোনালোকে গম পাইছে ইতিমধ্যে। সেইটো আমাৰো ভাল লাগিছে, সকলোৰে ভাল লাগিছে। সেইকাৰণে বহুতো নিউজ পৰ্টেল আহি আছে, এতিয়ালৈকে আহি আছে বাৰু। তাকে মানে বহুত ভাল লাগিছে। মানে ল'ৰাজনৰ নাম হৈছে যুৱৰাজ ৰাভা। কি লৈ আহে তেওঁ? ঘোঁৰা লৈ আহে। আজি যোৱা বছৰৰ পৰা আনিছে। আমি মানা কৰিছিলো তেখেতক প্ৰথমতে, যিহেতু মানে ল'ৰাটো সৰু, সেইকাৰণে মানা কৰিছিলো। মানা কৰাৰ ফলত মানে কেইদিনমান অনা নাছিল। তাৰপিছত ডাঙৰ হোৱাৰ পিছত ভালকে চলালে। নিজক ফিল্ডতো চলালো, আমি চলোৱা দেখা পালো। তাৰপিছত মানে হেৰি কৰিছে আৰু তেতিয়া পিছত আনিছে আৰু তেতিয়া সদায় এতিয়া আনে। মানে যিহেতু পাহাৰুৱা এলেকাৰ কাৰণে মানে গাড়ী মটৰ তাতে নচলে, চাইকেলো অনা অসুবিধা হয়। সেইকাৰণে ঘোঁৰাত মানে আহে আৰু একো অসুবিধা নকৰে ন? অসুবিধা নকৰে তেনেকে। কোন ক্লাছত পঢ়ে ল'ৰাজন? ৩য় শ্ৰেণীত পঢ়ে।